हेलो फ्रेंड्स আপোনালোকক দিব বিচাৰিছোঁ এটা ডাঙৰ আপডেট যেটো শুনিলে আপোনালোকৰ মনত বহুতে আনন্দ লাগিব কিয়নো আপোনালোকে যি হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী টিচাৰৰ যেটো এক্সাম দিছিল সেই এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ সময় আহি গ'ল সো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো চাব সো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোকৰ ৰিজাল্ট কোনদিনা দিব হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী টিচাৰৰ ৰিজাল্ট কোনদিনা দিব হেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো চাব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যটো আপোনালোকক শুনাই দিম আৰু আপোনালোকৰ হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী টিচাৰৰ যেটো এক্সাম হৈ গ'ল তাৰে ৰিজাল্ট মে মাহৰ প্ৰথমটো সপ্তাহত ঘোষণা কৰিব মে মাহৰ প্ৰথমটো সপ্তাহত ঘোষণা কৰিব যেনেকুৱা এডিআৰই কৈছিল যে এডিআৰইৰ মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহত ঘোষণা কৰিব এডিআৰই ৰিজাল্ট 5 তাৰিখত দি দিছে সো আপোনালোকৰ প্ৰথমটো সপ্তাহত ঘোষণা কৰিব বুলি কৈছে যদি আপোনালোকে 100% ধৰি লওক 5 তাৰিখৰ পৰা 4 তাৰিখৰ পৰা আপোনালোকে 7-8 তাৰিখৰ ভিতৰত আপোনালোকে পাই যাব আশা কৰোঁ 10 তাৰিখলৈ যাব নালাগে আৰু আপোনালোকে প্ৰথমতে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্যটো শুনাইছো তাৰ পিছত আপোনালোকক কৈছো বাৰু মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেবাই ঘোষণা हेलो फ्रेंड्स सो আপোনালোকে শুনিলে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে মই মিছাকৈ কোৱা নাই সো হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী যি 9000 সামথিং পোষ্টৰ যেটো মানে এক্সাম হৈছিল সেই এক্সামৰ ৰিজাল্ট মে মাহৰ প্ৰথমটো সপ্তাহত ঘোষণা কৰিব আৰু লগতে শেষ হোৱাৰ পিছত ৰিজাল্ট ঘোষণা কৰাৰ পিছত সো আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব লাগিব ডকুমেন্টছ ভেৰিফিকেশ্যনৰ নোটিছ আহি যাব তাৰ পিছত আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু লগতে আপোনালোকৰ এপইণ্টমেণ্টটো 10 অক্টোবৰতহে দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এইটো টপিকো সো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ 10 এপ্ৰিলতে আপোনালোকে এপইণ্টমেণ্ট পাব যিসকলে পাছ কৰিব সো আপোনালোকৰ ডকুমেন্টছ নথিপত্ৰখিনি যদি ঠিক নাই সো আপোনালোকে নথিপত্ৰ ঠিক কৰক আৰু ডকুমেন্টছ ভেৰিফিকেশ্যন ফিজিকেল ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে ৰেডি হওক কিয়নো যিটো এলপি আৰু ইউপিৰ যেটো মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল 5000 সামথিঙৰ অলৰেডি ওলাই গ'ল সো তেখেতসকলৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব এইটো মাহৰ এপ্ৰিলৰ 11 তাৰিখলৈ চলিব সো আপোনালোকৰ ৰিজাল্ট হোৱাৰ পিছত নেক্সট আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ লিষ্ট আহি যাব সো আপোনালোকৰ ৰেডি হৈ যাওক আস্তে যিসকলৰ ৰিজাল্ট ভাল হ'ব বুলি আশা কৰিছে সো আপোনালোকৰ যদি পিআৰসি নাই পিআৰসি লাগিব বাকি যিখিনি ডকুমেন্টছ আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে অসমত চাকৰি পাবলৈ হলে পিআৰসি লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেটটো লাগিব সো আপোনালোকে হেতু ওলাবলৈ চেষ্টা কৰক যিসকলে পাছ কৰিম বুলি ভাবিছে থ্যাংক ইউ ফৰ ওয়াচিং মাই চেনেল